shepsp.samat.edu.in তো ইয়াত তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰে পিছত তোমালোকে কি কৰিব লাগিব যদি তোমালোকে আগত ৰেজিষ্ট্ৰেচন কৰা নাছিলা এটো পোৰ্টেলত তোমালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব থাৰ্ড সেমিস্টার বা ফিফথ সেমিস্টাৰৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে অলৰেডি ৰেজিষ্ট্ৰেচন কৰা হৈ আছে আৰু যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ ফাৰ্স্ট সেমিস্টাৰত এডমিশন লৈছে সিহঁতে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব আৰু যদি থাৰ্ড সেমিস্টাৰ বা ফিফথ সেমিস্টাৰৰো হয় যদি সিহঁতে ৰেজিষ্ট্ৰেচন কৰা নাছিল আগত সিহঁতেও ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব কাৰণ কিয় ইয়াত তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ বা ৰোল নম্বৰ দিব লাগিব আৰু ইয়াত তোমালোকৰ পাছৱৰ্ডটো দিব লাগিব আৰু ইয়াত এই ক্যাপচাটো ভৰাই দি তোমালোকে লগইনত ক্লিক কৰি দিব লাগিব যিসমূহে ৰেজিষ্ট্ৰেচন কৰা আছে আৰু যিসমূহে ৰেজিষ্ট্ৰেচন কৰা নাই সিহঁতে এই ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব লাগিব বা সিহঁতে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব লাগিব যদি তোমালোকৰ ৰেজিষ্ট্ৰেচন কৰা আছে তেনে ক্ষেত্ৰত তোমালোকে এনৰোলমেন্ট নাম্বাৰ বা ৰোল নম্বৰ দি পাছৱৰ্ড দি আৰু এই ক্যাপচাটো ইয়াত ভৰাই লগইনত ক্লিক কৰি দিবা আৰু যিসমূহ ৰেজিষ্ট্ৰেচন কৰা নাই সিহঁতে ৰেজিষ্টাৰত ক্লিক কৰি দিবা তো ৰেজিষ্টাৰত ইয়াত ক্লিক কৰি যেতিয়া দিবা তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰ পিছত তোমালোকে কি কৰিবা ইয়াত তোমালোকৰ এনৰোলমেন্ট নাম্বাৰটো দিব লাগিব বা ৰোল নম্বৰটো দিব লাগিব ইয়াত তোমালোকৰ ক্যাপচাটো দিব লাগিব তাৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰি দিব লাগিব তো এতিয়া তোমালোকৰ প্ৰবলেমটো আহি গল যে এনৰোলমেন্ট নাম্বাৰ তোমালোকে ক'ত পাবা মই আগতো তোমালোকক কৈছো যে তোমালোকৰ যি এনৰোলমেন্ট নাম্বাৰটো হয় হেতু তোমালোকে এবাৰ কলেজত খবৰ ইয়াত সিলেক্ট কৰিব লাগিব তো তোমালোকে যিটো বেংক একাউন্ট আছে তোমালোকৰ হেতু তোমালোকে ইয়াত দিবা আৰু তোমালোকৰ যি ব্ৰাঞ্চ নেম হয় হেতু তোমালোকে ইয়াত দিবা বা সিলেক্ট কৰিবা তাৰ পিছত তোমালোকৰ যি আইএফএসসি কোড হয় হেতু ইয়াত অটোমেটিক্যালি আহি যাব তাৰ পিছত তোমালোকে কি কৰিব লাগিব তোমালোকৰ পাসবুকত যিটো নাম আছে সেই নামটো ইয়াত দিব লাগিব নেম এজ পাৰ আধাৰ তো তোমালোকৰ আধাৰ কাৰ্ডৰ মতে যিটো নাম আছে হেতু তোমালোকে ইয়াত দি দিবা তাৰ পিছত তোমালোকৰ যি একাউন্ট নম্বৰ হয় যিটো আধাৰৰ লগত সিড হৈ আছে বা লিংক হৈ আছে হেতু তোমালোকে ইয়াত দিব লাগিব সেই একাউন্ট নম্বৰ আকৌ তোমালোকে ইয়াত দিবা দি দিয়াৰ পিছত তোমালোকে ইয়াত তোমাৰ পেন কাৰ্ড যদি খণ্ড হয় সেই ব্লকৰ নামটো ইয়াত লিখি দিবা ব্লক নেম বুলি দেখা পাবা ইয়াৰ পিছত আহিব পুলিশ ষ্টেচন তো তোমালোকৰ যে পুলিশ ষ্টেচন হয় হেতু তোমালোকে ইয়াৰ পৰা বাছি লবা বা দি দিবা তো ক্লিক কৰি দিলে তোমালোকক DITEC যেটো পোৰ্টেল হয় তালৈকে তোমাক ৰিডাইৰেক্ট কৰিব তোমালোকে একো কৰিব নালাগে অকন ওয়েট কৰি দিবা তাৰ পিছত এনেকুৱাকে ইন্টাৰফেস দেখুৱাব ইয়াৰ পিছত তোমালোকে কি কৰিব লাগিব যে তোমালোকৰ যি আধাৰ নম্বৰ হয় হেতু এটো বক্সত দি দিবা দি সেন্ড OTP ক্লিক কৰি দিবা আধাৰৰ লগত যোনটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰত এটা OTP যাব আৰু সেই OTP টো তোমালোকে ইয়াত ভৰাই দিব লাগিব আৰু ভৰাই দিয়াৰ পিছত তোমালোকে ভেৰিফাই এণ্ড কন্টিনিউ ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকৰ যি এপ্লিকেশন হয় হেতু সেভ হৈ যাব এনেকুৱা